নমস্কাৰ অসম টাইমৰ দেওবৰীয়া কবিতাৰ গধূলিলৈকে মই প্ৰণৱ কুমাৰ বৰ্মনে আপোনালোকক স্বাগতম জনাইছো। আজি লৈ আহিছো অসমৰ বৃহত্তম জনগোষ্ঠী বড়ো মূলৰ অসমীয়া কবিসকলৰ কবিতা, যাৰ কবিতাই অসমীয়া কবিতাক আৰু সাহিত্য জগতক মহিয়ান কৰিছে, সমৃদ্ধ কৰিছে। অসমৰ এগৰাকী জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত কবি অমৃত বসুমতাৰীৰ এটি কবিতাৰে আজিৰ এই অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছো। আহক প্ৰিয় দৰ্শক, শুনি লওঁ অমৃত বসুমতাৰীৰ সেই কবিতাটো। পথ আৰু এটা ঘাট। এটা পথ আছিল কেঁচা ঘামে জীপাল আৰু সেউজীয়া, সপোন বুটলি সৰল জীৱন গাথা, মাটি আৰু মানুহৰ ফুল তৰা আকাশৰ, প্ৰেমৰ সতে দোৰল খোৱা। আহ, কিমাননো দূৰৈত এৰি অহা সেই বাট, কিমাননো দূৰৈত এৰি অহা সেই বাট। আৰু এটা ঘাট, বাঘে চাগে পানী খোৱা নিৰ্মলা ঘাট। এয়াই অসমৰ প্ৰতিষ্ঠিত কবি অমৃত বসুমতাৰীৰ এটা সুন্দৰ কবিতা আপোনালোকে শুনিবলৈ পালে। এইবাৰ আহক প্ৰিয় দৰ্শক, অসমীয়া কবিতাত বড়ো মূলীয় জনগোষ্ঠীৰ পৰা আহি সমৃদ্ধ কৰা এগৰাকী অনন্য কবি ৰত্নেশ্বৰ বসুমতাৰীৰ এটি কবিতা আমি শুনো। জন অৰণ্যত মৰা চিঞৰৰ ওৰ বিচাৰি, জন অৰণ্যত শুনো কেৱল চিঞৰ আৰু চিঞৰ। সকলো মানুহেই চিঞৰে, চিঞৰাটোৱেই যেন কাম। কোনোৱে চিঞৰে উপাৰ্জনৰ বাবে, কোনোৱে চিঞৰে কষ্টত, কোনোৱে চিঞৰে নেতা শুবৰ বাবে। জন অৰণ্যত কেৱল শুনো চিঞৰ আৰু চিঞৰ। বেতন নোপোৱা শ্ৰমিক কৰ্মচাৰীয়ে চিঞৰিছে, সুচিকিৎসা নোপোৱা ৰোগীয়ে চিঞৰিছে, চাৰিআলিৰ মূৰত কাপোৰ এখন পাৰি ঔষধ বেচা মানুহজনে চিঞৰিছে। গৰুৱে হেম্বেলিওৱাৰ দৰে বহুজনে ভোকত চিঞৰিছে, ৰেলে মটৰে বজাৰে হাতে বহুতে চিঞৰিছে। চাই গৰম চাই ৰুটি, বইল ডিম লাগে কল, আনৰ মুখত খাদ্য তুলি দি নিজৰ খালী উদৰ পুৰোৱাৰ চিঞৰ। ভোট বিচাৰি নেতাই চিঞৰিছে, ভোট বিচাৰি নেতাই চিঞৰিছে, মক্কেল বিচাৰি উকিলে চিঞৰিছে, গ্ৰাহক বিচাৰি বেপাৰীয়ে চিঞৰিছে। নোপোৱাৰ বেদনাৰ কথা সদৰিবলৈ ৰাজপথ লাষ্টগেটত বহুজনে চিঞৰিছে। কোনোবাই জীয়াই থাকিবলৈ চিঞৰিছে, কোনোবাই দুৰ্নীতিকাৰীৰ গলত ফুলাম গামোচা পিন্ধাই জিন্দাবাদ জিন্দাবাদ বুলি চিঞৰিছে, কোনোবাই দুৰ্নীতিকাৰীক ধৰিবলৈ চিঞৰিছে। হে মোৰ প্ৰিয় পাঠক বৃন্দ, তথাপি আমি ক'বই লাগিব, আদাবাৰী খালী গাড়ী বুলি কুমলীয়া বয়সৰ ল'ৰাহঁতৰ চিঞৰ আৰু নেতাৰে ভোট বিচাৰি মৰা চিঞৰ একেই নহয়। আদাবাৰী খালী গাড়ী বুলি কুমলীয়া বয়সৰ ল'ৰাহঁতৰ চিঞৰ আৰু নেতাৰ ভোট বিচাৰি মৰা চিঞৰ একে নহয়। দুৰ্নীতিকাৰীৰ গলত গামোচা পিন্ধাই জিন্দাবাদ বুলি মৰা চিঞৰ আৰু দুৰ্নীতিকাৰীক শাস্তি দিবলৈ মৰা চিঞৰ একে নহয়। দুৰ্নীতিকাৰীৰ গলত গামোচা পিন্ধাই জিন্দাবাদ বুলি মৰা চিঞৰ আৰু দুৰ্নীতিকাৰীক শাস্তি দিবলৈ মৰা চিঞৰ একে নহয়। পঞ্চৱতী বনত সীতাৰ চিঞৰ, কুৰুৰ ৰাজসভাত পাঞ্চালীৰ চিঞৰ, চক্ৰবেহুত পৰা অভিমন্যুৰ চিঞৰ একে নহয়। অথবা হে ৰাম বুলি গান্ধীজীয়ে মৰা চিঞৰ, বোমাত প্ৰাণ হেৰুওৱা লোকৰ চিঞৰ একে নহয়। হে মোৰ প্ৰিয় পাঠক বৃন্দ, মাতৃগৰ্ভৰ পৰা ভূমিষ্ঠ হওঁতেই আমি প্ৰত্যেকে মৰা চিঞৰ হে একেই আৰু আচল চিঞৰ। সেই চিঞৰৰ মৰ্মাৰ্থ কি আতি মাৰি সন্ধান কৰোৱা হওক, সেই চিঞৰৰ মৰ্মাৰ্থ কি আতি গুৰি মাৰি সন্ধান কৰোৱা হওক। এয়াই অসমৰ এগৰাকী প্ৰখ্যাত কবি ৰত্নেশ্বৰ বসুমতাৰী, তেখেতৰ এটা বিশেষ বিষয়ৰ কবিতা, যিটো বিষয়ত চিঞৰৰ যি শ্ৰেণীবিভাজন, সেই চিঞৰক লৈ লিখা কবিতা, যিয়ে আমাৰ মনক আলোড়িত কৰে, আমাক মুগ্ধ কৰে। আহক প্ৰিয় দৰ্শক, এইবাৰ আমি এনেকুৱা এগৰাকী কবিৰ কবিতা শুনিম, যাৰ কবিতাই বড়োমূলীয় জনগোষ্ঠীৰ পৰা অহা সেই কবিগৰাকীৰ কবিতাই অসমীয়া কবিতাক এনেদৰে সমৃদ্ধ কৰিছে, যাৰ বাবে আমি সদায় গৌৰৱ অনুভৱ কৰোঁ। সৰ্বভাৰতীয় পৰ্যায়ত বা পৃথিৱীৰ বিভিন্ন প্ৰান্ততো তেখেতৰ কবিতাৰ সুবাস বিয়পি পৰিছে, আৰু সেই আমাৰ সকলোৰে প্ৰিয় কবিগৰাকী হৈছে অনুপমা বসুমতাৰী বাইদেউ। বাইদেউৰ এটি কবিতা শামুক। তাহানি ধান গছবোৰৰ ফাকে ফাকে উবুলি খাই থকা শামুকবোৰ, বুটলিছিলোঁ খালৈৰ ডিঙি নোপোৱালৈকে। তাহানি ধান গছবোৰৰ ফাকে ফাকে উবুলি খাই থকা শামুকবোৰ বুটলিছিলোঁ খালৈৰ ডিঙি নোপোৱালৈকে। আৰু সিজোৱাৰ আগেয়ে
খোলাবোৰ এৰুৱাই ৰং পাইছিলোঁ কোচ খুৱাই সুমুৱাই নিয়া জিভাখন চাই। হুহা মাৰি উলিয়াই আনিছিলোঁ হাঁহ। খোলাবোৰৰ মৰ মৰ শব্দত আছিল অদ্ভুত ছন্দ, য'ত লুকাই আছিল মৃত শামুকবোৰৰ সুখ। সেই ছন্দৰ উৎস বিচাৰি এতিয়া মই চুঁচৰি ফুৰিছোঁ। সাগৰৰ পাৰে পাৰে বগাই ফুৰিছোঁ জলত স্থলত। হুহুৱাই অহা ঢৌৰ কোবত বাৰে বাৰে উঠিছোঁ ভাহিছোঁ। আশ্চৰ্যজনকভাৱে মোৰ শৰীৰটো বুটলি লৈছে এখন অদৃশ্য হাতে। হুহা মাৰি শূন্য কৰিছে মোৰ ভিতৰখন। হৃদয় ভঙাৰ যন্ত্ৰণাত মৰমৰাই উঠিছে মোৰ শৰীৰৰ খোলা, আৰু সৃষ্টি হৈছে এটা নতুন শোকগাথাৰ ছন্দ। এয়াই আমাৰ সকলোৰে প্ৰিয় কবি অনুপমা বসুমতাৰীৰ কবিতা, যাৰ বিষয়ে আৰু বহলাই বা বিতংভাৱে পাঠকক কোৱাৰ বা দৰ্শকক কোৱাৰ কোনো প্ৰয়োজন নাই। আহক প্ৰিয় দৰ্শক, এইবাৰ আমি কিছু বড়োমূলীয় অসমীয়া তৰুণ কবিৰ কবিতা শুনো, আৰু সেই তৰুণ কবিসকলৰ এটা উল্লেখযোগ্য নাম হৈছে দীপক বৰগয়াৰী। আৰক্ষীৰ চাকৰিৰ ব্যস্ততাৰ মাজতো কবিতা চৰ্চা অব্যাহত ৰখা দীপক বৰগয়াৰীৰ কবিতাটো হৈছে কালা নদীৰ পাৰত শিমলু ফুলে। বৈ যায় কালা নদী মোৰ চকুৰে, গাৰুৰ গিলিপ তিয়াই মাটিৰ মজিয়ালৈ। হাতুৰীৰ কোবত থেতেলা হোৱা দিনটোৰ কেকনিয়ে গভীৰ কৰে কুমাৰী কাটা দৰংগাজুলিৰ ৰাতি। থমকি থমকি বলে ধূলিয়ৰী বতাহ, নীল আন্ধাৰৰ চৈ। বাঁহৰ বিচনাত ভয়ে ভয়ে বাগৰ সলাই মৃত মাছৰ দৰে গোন্ধোৱা তিৰোতাবোৰে। খেৰৰ বিচনাত কুচি মুচি টোপনিত ঢলে সেমেকা দিয়া চলাই বাঁহৰ দৰে পুৰুষবোৰ। ভয়ে ভয়ে ভাঙে বুলি ৰাতিৰ বনৰীয়া নিৰ্জনতা। ৰাতি দুপৰত কঁপা কঁপা ঠানিৰে হাতবোৰে খেপিয়াই ধপাতৰ টেমা। উশাহ টানি টানি জ্বলি থাকে কেৰাচিন তেলৰ চাকি। ইয়াত জীৱন ঘন বাহনিৰ চেঁচুক ছায়া। ইয়াত জীৱন মজিয়াত আলাই আথানিকৈ পৰি থকা খালী চেৰেপৰ বটল। ইয়াত জীৱন ভগা শিলৰ দমত পোত খুৱাই যোৱা চিগা আঙুলিৰ পাহৰণিৰ যন্ত্ৰণা। কালা নদীৰ ইপাৰে ভোকৰ দলিফৰ মুটিয়ে ভাঙি চিঙি জৰ্জৰিত কৰে মোৰ বুকুৰ বগৰী গছ। সিপাৰে ভগা চেৰজাৰ মাতে বখলিয়াই সপোনৰ এফাল। কালা নদীৰ পাৰত শিমলু ফুলে, সৰে আৰু মৰহে। অৰে ৰাতি শিমলু সৰি থাকে, বৈ থাকে কালা নদী মোৰ চকুৰে। এটা সঁচাকৈয়ে খুব চৰ্চিত কবিতা, আৰু এই কবিতাটোৰ জৰিয়তে আমি উমান পাওঁ দীপক বৰগয়াৰীৰ কাব্য প্ৰতিভা। আশা কৰোঁ তেখেতৰ কাব্য প্ৰতিভাই আকৌ অধিক প্ৰস্ফুটিত হওক আৰু অসমীয়া কবিতাক সমৃদ্ধ কৰক। প্ৰিয় দৰ্শক, এইবাৰ আহিছোঁ অন্য এগৰাকী তৰুণ প্ৰতিভাশালী কবি সঞ্জীৱ কুমাৰ বসুমতাৰীৰ এটি কবিতালৈ। সঞ্জীৱৰ কবিতাই যথেষ্ট সম্ভাৱনা বহন কৰিছে, আৰু তেখেতৰ কবিতাই ইতিমধ্যে অসমীয়া কবিতাক সমৃদ্ধ কৰিবলৈ আৰম্ভ কৰিছে। সঞ্জীৱৰ এই কবিতাটো হৈছে মৃত গাথা। এতিয়াৰ পৰা পৃথিৱীখনৰ সকলো আধামৰা। এতিয়াৰ পৃথিৱীখনত সকলো আধামৰা, যেনে আধামৰা আপুনি, আধামৰা মই, আধামৰা তাহানিৰ ভৰুণ নৈখন, আধামৰা সেই নীলা আকাশ, আধামৰা গাঁওখন, আধামৰা গাঁৱৰ পৰা ৰূপান্তৰিত অত্যাধুনিক চহৰখনো। আধামৰা আপোনাৰ প্ৰিয় কবিজন, আধামৰা বিখ্যাত গল্পকাৰজন, আনকি বুকাৰ বঁটাৰে সন্মানিত বিদেশী ঔপন্যাসিকজনো আজি আধামৰা। আধামৰা খেলুৱৈজন, আধামৰা জ্যেষ্ঠ সাংবাদিকজন, নেতা বাদেই সৰ্বৰহী প্ৰধানমন্ত্ৰীজনো আধামৰা। আমাক জীয়াই তুলিবলৈ পণ লোৱা চিকিৎসকজনো আধামৰা, উকিলজন আধামৰা, যিদৰে আধামৰা আছামীজন। কইনাৰ সাজত জোন হৈ জিলিকি থকা ন ছোৱালীজনীও আধামৰা। আধামৰা স্বামীজন, আধামৰা বুকুত নীলাসাগৰ লুকুৱাব জনা দেউতাকজন, আৰু খেতিয়কজন তেওঁ আধামৰা। আধামৰা প্ৰেমিক যুগল, আধামৰা তেওঁলোকৰ অনুভৱ, আৰু শীতল প্ৰতিটো নিবিড় স্পৰ্শ আধামৰা এতিয়াৰ গান, গীতবোৰ নহয়। আধামৰা টিভিৰ হুলস্থুলীয়া চেনেল, হাঁহি উঠিব আপুনি ঈৰ্ষা কৰা চাকৰিয়ালজনো আধামৰা। হাঁহি উঠিব আপুনি ঈৰ্ষা কৰা চাকৰিয়ালজনো আধামৰা। মুঠতে আপুনি দেখা আৰু আপোনাৰ মনলৈ অহা সকলো কথাই এতিয়া আধামৰা।
তেনে জীৱিতনো কোন, তেনে জীৱিতনো কোন? জীৱিত কেৱল এলান্ধু কলীয়া বেৰত নীৰৱে দুলি থকা কেলেণ্ডাৰখন, যি সাক্ষী অতবোৰ মৃত আত্মাৰ, যাৰ ৰঙা দেওবাৰবোৰত লিপিবদ্ধ আপোনাৰ ওচৰত মই বা মোৰ ওচৰত আপুনি। নিজক বেচা কিনা কৰাৰ অলেখ লেখ চোখ, নিজক কিনা বেচা কৰাৰ অলেখ লেখা জোখা। এয়াই আছিল সঞ্জীৱ বসুমতাৰীৰ কবিতা। প্ৰিয় দৰ্শক, আহক বড়োমূলীয় জনগোষ্ঠীৰ অসমীয়া কাব্য চৰ্চা কৰা এগৰাকী শক্তিশালী তৰুণ কবি কিশোৰ বড়োৰ এটি কবিতা আমি শুনি লওঁ। দেশ মাগুৰীৰ বিল, দেশ মাগুৰীৰ বিল, হাবিগুচি ফুলবাৰী, হাতী খেদিবলৈ হোলাবাৰী। মতাপুং মাগুৰী বিল গৈ পালো, তেতিয়াই দুৱাৰত টোকৰ পৰিল। থতমত খালো, খেতুৱৈ ধৰা জাৰে থৰ থৰকৈ কঁপোৱাৰ আগতে। জহে জাঙুৰ খাই নুঠাৰ আগতে দুৱাৰ খুলি চালো, প্ৰকৃততে চালো জানো এতিয়াও একেই মতিগতি। দূৰ দূৰণিৰ পৰা চৰাইবোৰে ইয়ালৈ বিচাৰি আহিছিল বেলি মাছ। ৰঙীন পাখিবোৰ বিলত সাজি তুলিছিল ৰামধেনুৰ পানী আকাশ। দুৱাৰ খুলি দেখিলো কি, কেতেপা হাতবোৰৰ ভগা হাকু আঙুলি, কোলা মেঘত সনা ৰং তুলিকাৰ ৰং। গছপাতৰ পোছাকৰ পকেটত শিলৰ বাটলু গুটি, ফালি পেলাবলৈ চৰাইৰ পানী আকাশ। মতা মহৰ ডিঙি দুচেও কৰোঁতেই শতিকাৰ সুতিয়ে মচি পেলাইছে নিমখৰ পুং। গছৰ বাকলি গামোচাৰ তহিলং খেঁচনি, বালিৰ মেখেলা চাদৰ মেৰিয়াই থকা নৈ পৰিয়া বতাহ বিয়পাই কঁকাল কটা যোৱা গছে ক'লে বাঢ়ি আহিছে লঠঙা পাহাৰৰ শিল। শুকান বুকুত গজি নুঠে ভাল পোৱাৰ শইচ। লানি নিচিগা পৰুৱাৰ শাৰী, লানি ছিগি গৈ খেলুৱৈ পিছল মাত। এয়া কি, এয়া কি, ময়ো দেখোন পৰুৱাৰ শাৰীত থিয় হওঁ, ময়ো দেখোন পৰুৱাৰ শাৰীত থিয় হৈ আছো নিজক নিলগাই। কৈ থকাবোৰ কেতিয়াও হৈ নাযায়, কৈ থকাবোৰ কেতিয়াও হৈ নাযায়, হৈ থকাবোৰহে কৈ থকা হয়। এটা সঁচাকৈ দুৰ্দান্ত কবিতা কিশোৰ বড়ো, আৰু তেখেতৰ ইতিমধ্যে কাব্যগ্ৰন্থ প্ৰকাশ পাইছে, আপোনালোকে পঢ়িব পাৰিব। আৰু এনেদৰে কিশোৰহঁতে অসমীয়া কবিতাক সমৃদ্ধ কৰি আহিছে নিজৰ সমাজ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰে। প্ৰিয় দৰ্শক, আহক এটি চুটি কবিতা, আনন্দা বড়ো ৰংপিৰ কবিতা। স্তৱক। চৰিত্ৰত আঘাত কৰিলে শব্দবোৰ বেছি শক্তিশালী হয়, চৰিত্ৰত আঘাত কৰিলে শব্দবোৰ বেছি শক্তিশালী হয়। বুকুৱে বিচৰা মৰমবোৰ আঁকোৱালি তাই এই জগতখনত থিতাপি লয়। প্ৰিয় দৰ্শক, এইবাৰ আহক এনেকুৱা এগৰাকী বড়োমূলীয় অসমীয়া কবিৰ কবিতা শুনিম, যিগৰাকীয়ে বড়ো ভাষাত সাহিত্য একাডেমী পাবলৈ সক্ষম হোৱাৰ লগতে কেইবাটাও বঁটা পাবলৈ সক্ষম হৈছে, আৰু লগতে তেখেতে সাহিত্য একাডেমীৰ যি সমিতি আছে তাৰ এগৰাকী উপদেষ্টা হয়, অঞ্জলি বসুমতাৰী। এয়া অঞ্জলি বসুমতাৰী বাইদেউৰ কবিতা আঘোণ। সোণালী ৰহন হানে সেউজী পথাৰত, মাহৰ নাম আঘোণ। সুমথিৰা বৰণ ধৰে, বুকুৰ লহপহীয়া সপোন, হৃদয়ৰ নাম আঘোণ। পানীলাওৰ চাং, লফা ধনিয়া ডৰা, শীতৰ সুৰ তোলে। আলায়াৰণৰ দেশৰ পৰা ভুমুকিয়াই, সেন্দুৰৰ ফুট লোৱা নকইনাই ৰাতিপুৱাই। যিমানেই কুঁৱলে টানি নধৰক, আঠে বেঠে তাইৰ দখনাৰ আচল। আলায়াৰণৰ দেশৰ পৰা ভুমুকিয়াই, সেন্দুৰৰ ফুট লোৱা নকইনাই ৰাতিপুৱা। যিমানেই কুঁৱলে টানি নধৰক, আঠে বেঠে তাইৰ দখনাৰ আচল। নিয়ৰ সৰে অৰে ৰাতি টুপ টুপ, কুঁৱলী গলে অলসভাৱে গোটেই পুৱা, কুঁৱলী গলে অলসভাৱে গোটেই পুৱা। দাৱনীৰ কাঁচিৰ চিকমিকনিত সপোন ৰচে গাঁৱলীয়া জীৱন। দাৱনীৰ কাঁচিৰ চিকমিকনিত সপোন ৰচে গাঁৱলীয়া জীৱন। ধূলি উৰি এই বাটেৰেই চপাই মুঠি মুঠি লখিমী, পাহুৱাল ডেকাৰে কান্ধত দুখাই জীৱনৰ শপত। অঞ্জলি বাইদেউৰ এই কবিতাটোত আঘোণৰ এখন সুন্দৰ চিত্ৰ পৰিস্ফুট হৈছে। বাইদেউৰ আমি উত্তৰোত্তৰ কামনা কৰিছোঁ। তেখেতে আশা কৰিছোঁ বড়ো ভাষাক আৰু অসমীয়া উভয় ভাষাকেই তেখেতে সমৃদ্ধ কৰি যাব তেখেতৰ সৃষ্টিৰে। প্ৰিয় দৰ্শক, আহোঁ আজি আমাৰ শেষজন কবিৰ কবিতা। বড়োমূলীয় কবি, অসমীয়া কবিতাত কেইবাখনো তেখেতে
কাব্যগ্ৰন্থ ৰচনা কৰিছে তেখেত হৈছে শৰৎ চন্দ্ৰ বড়ো তেখেতৰ এটি কবিতাৰে আজি আমি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিম উমান কুহেলিকাৰ বেষ্টনীত ছয়নিকাৰ স্মৃতি খেপিয়াই হাকুটিয়াই চৈতন্যই উচপ খায় উজুতি থমকনি আগুৱা পিছুৱা পলোৱা পিছলা পোৱা নোপোৱা বিলোৱা হেৰুৱা আৰোহণ অৱৰোহণ আৰু হৰা জিকাৰ খতিয়ানত জটিল সমীকৰণৰ দুৰ্বোধ্য হাতৰ অশান্ত অনুভূতিৰ নীৰৱ প্ৰহাৰৰ যাতনা গুপুতে গুপুতে বহুজনৰ দৰে ময়ো উমান পাওঁ বহুজনৰ দৰে ময়ো উমান পাওঁ এয়াই আছিল অসমৰ বৃহত্তম জনজাতি জনগোষ্ঠী বড়োসকলৰ সেইসকল ভাতৃ ভগ্নীৰ কবিতা যিয়ে বড়ো মূলৰ হৈও অসমীয়া ভাষাক সমৃদ্ধ কৰি আহিছে আমি আশা ৰাখিছোঁ তেখেতসকলৰ কবিতাই অনাগত দিনতো অসমীয়া কবিতা জগতক সমৃদ্ধ কৰিব অসমীয়া কাব্য জগতক সমৃদ্ধ কৰিব আৰু যিসকল বড়ো মূলৰ অসমীয়া কবিৰ কবিতা আজি পাঠ কৰিবলৈ ৰৈ গ'ল আমি পৰৱৰ্তী খণ্ডত তেখেতসকলৰ কবিতা পাঠ কৰিম আপোনালোকে যোগাযোগ কৰিব আৰু আজিলৈকে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে এই সমন্বয়ৰ যি আমি বাৰ্তালৈ দেওবৰীয়া কবিতাৰ গধূলি অসম টাইমে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছোঁ ইয়েই হয়তো আমাৰ সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি তুলিব আজিলৈ ৰাখিছোঁ ধন্যবাদ শুভৰাত্ৰি নমস্কাৰ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম